ব্ৰনছন আৰু ব্ৰাউন ইংৰাজী একাডেমীত শিশু দিৱস উদযাপন সমগ্ৰ অঞ্চলটোৰ শিশুসকলে আজি উদ্যম আৰু আনন্দৰে শিশু দিৱস উদযাপন কৰে। মৰাণত ব্ৰনছন আৰু ব্ৰাউন ইংৰাজী একাডেমীয়ে শিশুৰ অধিকাৰ সমতা আৰু সন্মানৰ প্ৰসাৰৰ বাবে উৎসৰ্গিত এক অৰ্থপূৰ্ণ আৰু ৰঙীন অনুষ্ঠানৰ আয়োজন কৰিছিল। মৰাণৰ ব্ৰনছন এণ্ড ব্ৰাউন ইংৰাজী একাডেমীত এক শক্তিশালী বাৰ্তা আৰু আন্তৰিক প্ৰদৰ্শনেৰে শিশু দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত শিশুৰ অধিকাৰসমূহ বুজি পোৱা আৰু সন্মান জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, য'ত শিক্ষাৰ অধিকাৰ, স্বাস্থ্যসন্মত খাদ্যৰ অধিকাৰ আৰু মৰ্যাদা আৰু সন্মানৰ সৈতে ব্যৱহাৰৰ অধিকাৰ আদি অন্তৰ্ভুক্ত আছিল। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ এই কথা উজ্জ্বল কৰি তুলিছিল যে প্ৰতিটি শিশুৱেই মৰম, যত্ন আৰু বৃদ্ধিৰ সুযোগৰ যোগ্য। দিনটোৰ বিষয়বস্তুত গুৰুত্ব দিয়া হৈছিল যে কোনো শিশুৱে মৌখিক বা শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হ'ব নালাগে আৰু সভ্য সমাজে সকলো শিশুৰ বাবে সমব্যৱহাৰ, ন্যায়পৰায়ণতা আৰু সুৰক্ষা নিশ্চিত কৰিব লাগিব। ৰঙীন কাৰ্যকলাপ, ভাষণ আৰু সৃষ্টিশীল প্ৰদৰ্শনে যুৱ শিক্ষাৰ্থীসকলৰ মাজত শান্তিপূৰ্ণ, সহযোগিতামূলক মানসিকতা গঢ় দিয়াৰ ক্ষেত্ৰত সমতা আৰু সমতাৰ গুৰুত্ব প্ৰদৰ্শন কৰিছিল। ছাত্ৰ ছাত্ৰীসকলে দয়া, সহানুভূতি আৰু পাৰস্পৰিক সন্মানৰ প্ৰচাৰ কৰা বাৰ্তাও কঢ়িয়াই লৈ ফুৰিছিল। উল্লেখ কৰে যে শিশু দিৱস উদযাপন কৰাটো কেৱল উৎসৱৰ বিষয় নহয়, বৰঞ্চ সকলো শিশুৰ বাবে নিৰাপদ আৰু সহায়ক পৰিৱেশ গঢ়ি তোলাৰ দিশত সমাজৰ দায়িত্ব পুনৰ দৃঢ় যে শিশুৱে ভৱিষ্যতৰ ভেটি আৰু তেওঁলোকৰ অধিকাৰ সদায় সুৰক্ষিত হ'ব লাগিব। মৰাণৰ ব্ৰনছন আৰু ব্ৰাউন ইংৰাজী একাডেমীয়ে শিশু কল্যাণ আৰু সন্মানৰ প্ৰসাৰ ঘটাই এক প্ৰেৰণাদায়ক আদৰ্শ দাঙি ধৰিছে। Sir, we really enjoyed the day. It was wonderful. First, we have given the speeches. The programs begin with dance performances, and now we are playing these games. You can see these are games. We have to take the ball and put it in the baskets. We really enjoyed it. Like, it's the memories that BBA gave us, and we are really thankful to BBA for this grateful opportunity. Thank you, sir. Sir, আজি আমি প্ৰথমতে স্কুল আহিলোঁ, তাৰপিছত এছেম্বলি হ'ল, স্পীচো দিলে চবে, তাৰপিছত আমাৰ এতিয়া গেমছ খেলাই আছে, গানো গাব অলপ পাছত, আগতো গাই গ'ল কিছুমানে। এই দিনটো খুবেই ভাল লাগিছে, আমাৰ কাৰণে মেমৰিজ হিচাপে থাকি যাব আজিৰ দিনটো। আৰু বহুতখিনি আছে যোনখিনি আৰু কৰিবলৈ আছে, আপোনালোকে চাই যাব পাৰে। ধন্যবাদ। মই এইখন স্কুলত ব্ৰনছন এণ্ড ব্ৰাউন ইংলিছ একাডেমীত 1997ৰ পৰা আছোঁ আৰু এই বছৰে মানে খুব সুন্দৰকৈ আমি এইবিলাক পৰিৱেশন কৰি আছোঁ। আৰু স্কুলখনৰ বিষয়ে ক'বলৈ গ'লে আমাৰ আগতকৈ বহু মানে আধুনিকতাৰ হেৰি হ'ল, পৰিৱৰ্তনখিনি আনিছোঁ। প্ৰতিটো ক্লাছতে স্মাৰ্ট টিভি আছে আৰু আমি প্ৰজেক্টৰ ৰুমত তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক আমি ক্লাছ দিবলৈ চেষ্টা কৰোঁ। আমি যিমান পাৰোঁ মানে সিহঁতক আগুৱাই নিবলৈ আমি আন্তৰিকতাৰে এই ইমান বছৰৰ কামবিলাক কৰি আছোঁ আৰু ল'ৰা ছোৱালীবিলাকেও আন্তৰিকতাৰে লৈছে যেন লাগিছে আৰু আমি বিদ্যালয়খনক উত্তৰ কামনা কৰিছোঁ। আমাৰ একেবাৰে নাৰ্চাৰীৰ পৰা 10লৈকে আছে আৰু শিক্ষক প্ৰায় 33 শিক্ষক আছোঁ আৰু আমি প্ৰত্যেকটো ক্লাছতে মানে দুজনকৈ টিচাৰ আমি মানে সিহঁতক চোৱা চিতা কৰিবলৈ আৰু ইফালে ক্লাছত যিবিলাক আমি স্মাৰ্ট টিভিত প্ৰজেক্টৰ ৰুমত ক্লাছ কৰোঁ, আমি তেনেকৈ দুজনকৈ আমি তেনেকৈ ক্লাছবিলাক কৰাই যাওঁ। যিমান পাৰোঁ সিহঁতৰ মানে আগুৱাই নিবলৈ আমি চেষ্টা কৰি আছোঁ। আমি এনেই এই শিশু দিৱস আমাৰ স্কুলত প্ৰত্যেক বছৰে পাতোঁ আৰু শিশুবিলাকক মানসিক উন্নতিৰ কাৰণে সিহঁতক আমি যিখিনি ইয়াৰ পৰা আমি অৱদান দিবলৈ যত্ন কৰোঁ, তাৰ লগতে এই খেল ধেমালিটো এটা অতি দৰকাৰী বস্তু। গতিকে আজি শিশু দিৱস যিহেতুকে আমি পাতিছোঁ, গতিকে আমি ভাবিলোঁ যে এই শিশু দিৱসৰ লগতে অন্য লেকচাৰ দিয়াৰ উপৰিও লগতে আমি যদি সিহঁতক খেল ধেমালি অলপমান দি দিওঁ, তেতিয়াহ'লে সিহঁতিও মনত ভাল পাব আৰু সিহঁতি এইবিলাক চিৰদিনৰ কাৰণে সিহঁতে মনত ৰাখিব পাৰিব। এতিয়া আমি ইয়াত বিভিন্ন ধৰণৰ খেল কৰোঁ, যেনেকৈ সৰু ল'ৰা ছোৱালী উঠা বহা, বাস্কেটবল খেলা, সৰু বল বাস্কেটত দলিওৱা, নাইবা এটা ঠেঙত উঠি থিয় হৈ থকা, কোনে কিমান সময় থিয় হ'ব পাৰে, নাইবা মেমৰি টেষ্ট, তেনেধৰণৰ আমাৰ বিভিন্ন ধৰণৰ সৰু সৰু খেল, যিবিলাক খেল আমি অতি সোনকালে
কম সময়ৰ ভিতৰতে আমি সিহঁতৰ মাজত অৰ্গেনাইজ কৰিব পাৰোঁ আৰু কৰি পিনে সিহঁতক আমি অলপ মনত আনন্দ দিব পাৰোঁ। তেনেধৰণে আমি সিহঁতক আনন্দ দিবলৈ যত্ন কৰোঁ। ইয়াৰ আগতে আমাৰ কালচাৰেল প্ৰগ্ৰেম হৈ গ'ল। প্ৰগ্ৰেমতে সিহঁতি নিজে যি নাচ গান কৰিলে, তাৰ লগতে আমি গো এজ ইউ লাইক সিহঁতি ফেশ্বন শ্ব'ৰ নিচিনাকৈ গো এজ ইউ লাইকো কৰিলে। ইয়াৰ পিছতে খেল ধেমালিৰ পিছত আমি সিহঁতৰ কাৰণে খোৱাৰ ব্যৱস্থাও কৰিছোঁ আৰু সিহঁতক আমি আজিৰ দিনটোৰ মুঠতে ফূৰ্তি কৰি আমাৰ লগত যাতে সিহঁতি মিলা প্ৰীতিৰে সিহঁতৰ মানসিক যাতে উন্নতি হ'ব পাৰে তাৰ কাৰণে আমি যত্ন কৰিছোঁ। যেতিয়া আমাৰ কালচাৰেল প্ৰগ্ৰেম হৈছিলে সেই অনুষ্ঠানতে আমি বিভিন্ন লেকচাৰৰ আগতে তাৰ প্ৰথম আৰম্ভণিতে আমি আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু যাৰ জন্মদিনৰ দিনটো আমি শিশু দিৱস হিচাপে পালন কৰিছোঁ, তেখেতৰ এখনি প্ৰতিচ্ছবি লৈ তাৰ সন্মুখত আমি বন্তি প্ৰজ্বলন আৰু ধূপ বন্তি আমি জ্বলাইছোঁ।